সকলোকে প্ৰথমতে নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল APSCৰ আণ্ডাৰত যিসকল কেণ্ডিডেটে গ্ৰেড 4ত 20টা পোষ্টৰ বাবে যিটো এডভাৰটাইজমেণ্ট মুকলি কৰিছিলে আৰু সেইটো মুকলি কৰিছিলে 8 ছেপ্টেম্বৰ তাৰিখে এপ্লিকেশ্যন চলিছিলে 9 তাৰিখৰ পৰা 10 অক্টোবৰলৈকে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে নিশ্চয় এটা বহুতেই ভাল খবৰ। ইয়াৰ এক্সামিনেশ্যন নটিছটো যোৱাকালি অৰ্থাৎ 9 ডিচেম্বৰ তাৰিখে মুকলি কৰিছিলে আৰু এতিয়া কৈছে দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন উইল হোল্ড স্ক্ৰিনিং টেষ্ট যিটো OMR বেছ টেষ্ট হ'ব আপোনালোকৰ গ্ৰেড 4 ইন দ্য অফিচ অফ দ্য APSC আৰু ইয়াতে এক্সাম ডেটটো দিয়া আছে 4 জানুৱাৰী 2026 ছানডে। টাইমটো দিয়া আছে 11 বজাৰ পৰা 1 বজা অৰ্থাৎ 2 ঘণ্টা সময়ত আপোনালোকৰ এক্সামটো লোৱা হ'ব। ছাবজেক্ট হৈছে জেনেৰেল ষ্টাডিজৰ পৰা এক্সামটো লোৱা হ'ব। সো ইয়াতে প্ৰথমতে এখন এলিজিবল লিষ্ট প্ৰকাশ কৰিব, মানে এলিজিবল কেণ্ডিডেটৰ লিষ্ট যিসকলে ধৰক এপ্লিকেশ্যনটো বা ডাটাবিলাক যিসকলৰ সঠিক আছে তেখেতসকলৰ এলিজিবল কেণ্ডিডেটৰ লিষ্ট 12 ইয়াতে ডিচেম্বৰ তাৰিখে আপোনালোকে দেখিবলৈ পাব। আৰু তাৰপিছত যিসকলৰ আহিব আৰু লগতে এডমিশ্যন চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব তেওঁলোকে 23 ডিচেম্বৰ তাৰিখৰ পৰা আৰু ইয়াতে এক্সামটো 4 জানুৱাৰী তাৰিখে লোৱা হ'ব। সো প্ৰথমতে চাওক ইয়াতে ফেজ 1 টেষ্ট যিটো 4 জানুৱাৰী তাৰিখে লোৱা হ'ব। ইয়াতে আপোনালোকৰ ইয়াতে GSৰ ছাবজেক্টসমূহ সকলো ইয়াতে ডিটেইলছত দিয়াই আছে, চাব পাৰে যে জেনেৰেল ষ্টাডিজৰ বাবে MCQ যিটো OMR বেষ্টত লোৱা হ'ব। এৰিথমেটিকৰ পৰা 20 মাৰ্কছৰ আহিব, জিকেৰ পৰা আহিব, অসমৰ স্পেচিফিক থাকিব আৰু জিকেবিলাক আৰু 20 নম্বৰ আহিব, ৰিজনিঙৰ পৰা 20 নম্বৰ, ছ'চিয়েল ছায়েন্সৰ পৰা 20 নম্বৰ, ছায়েন্সৰ পৰা 10 নম্বৰ, এলিমেণ্টাৰী ইংলিছৰ পৰা 10 নম্বৰ। এনেকৈ টোটেল ইয়াতে 100 মাৰ্কছৰ পৰীক্ষা লোৱা হ'ব য'ত 2 ঘণ্টা সময় লাভ কৰিব আৰু ষ্টেণ্ডাৰ্ডসমূহ 6, 7, 8 লেভেলৰ ষ্টেণ্ডাৰ্ড লোৱা হ'ব যিহেতু এইকেইটা গ্ৰেড 4ৰ পোষ্টে হয়। চ' নেক্সট যিসকলে ফাৰ্ষ্ট ফেজত কোৱালিফাই কৰিব তেওঁলোকৰ ছেকেণ্ড এটা ফেজ হ'ব য'ত ইণ্টাৰভিউ আপোনালোকক লোৱা হ'ব। অন দ্য বেচিছ অফ দ্য পাৰফৰ্মেঞ্চ ফেজ 1 কেণ্ডিডেট উইল বি কল্ড ফৰ ইণ্টাৰভিউ। ফেজ 2 taking into the consideration the category wise reservation in the ratio 1:5 অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত 5 গৰাকী কেণ্ডিডেটক মাতিব যিটো ইণ্টাৰভিউ হ'ব ইয়াৰ বাবে। আৰু যদিহে আপুনি ইণ্টাৰভিউত কোৱালিফাই কৰে তেনেহ'লে আপোনাৰ ইয়াতে ফাইনেল চিলেকশ্যনটো এনেকৈ লাভ কৰিব পাৰিব। সো আপোনালোকে যেতিয়া অফিচিয়েল ৱেবছাইটত যাব 12 ডিচেম্বৰ তাৰিখে তেতিয়া আপোনালোকে ইয়াতে দেখা পাব যে এলিজিবল কেণ্ডিডেটৰ লিষ্ট কোনসকলে এক্সামটো দিব পাৰিব। আৰু নেক্সট আপোনালোকৰ 23 ডিচেম্বৰ তাৰিখে আপোনালোকে এডমিশ্যন চাৰ্টিফিকেট অৰ্থাৎ যিখন আপোনালোকে এডমিট কাৰ্ড এক্সামৰ বাবে সেইখন ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো ইমান আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব, নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব। থেংক ইউ।